অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাৰ বিৰুদ্ধে শিৱসাগৰত গোচৰ ৰুজু। শিৱসাগৰ ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু বিজেপিৰ নেতা ময়ূৰ বৰগোহাঁইৰ। এটা বিশেষ ভিডিঅ' সম্পৰ্কত চৰ্চাত আছিল বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ নাম। বিশেষ ভিডিঅ'ক লৈ বৰপেটাত ৰুজু হৈছিল ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে দুটাকৈ গোচৰ। ইয়াৰ পিছতেই বিষয়টোক লৈ সৰব হৈ পৰিছিল অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা। অখিল গগৈ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰাই মিছা অভিযোগ উত্থাপন কৰি ৰাজ্যৰ জনসাধাৰণক বিপথে পৰিচালিত কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচাৰ অভিযোগত গোচৰ ৰুজু বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ। সংবাদমেল যোগে সকলো মিছা অভিযোগ তথ্য সহকাৰে ফাদিল কৰা হ'ব বুলি ময়ূৰ বৰগোহাঁইৰ ঘোষণা সংবাদকৰ্মীৰ আগত। গোচৰ ৰুজু কৰিছোঁ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ ওপৰত, শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈৰ ওপৰত আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ওপৰত যি তেওঁলোকে মিছা অভিযোগ আনিছে তাৰ ওপৰত আমি ডিফেমেশ্যন কেছ তেওঁলোকে যিটো মিছা অভিযোগ আনিছে আৰু তেওঁলোকে মিছা অভিযোগৰ যোগেদি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা যি পৰিৱেশ সৃষ্টি কৰিছে তাৰ ওপৰত আমি গোটেইখিনি ৰাখিছোঁ আৰু 4টা বজাত আমি প্ৰেছ মিটো ৰাখিছোঁ। এইটো যে সম্পূৰ্ণ তেওঁলোকে ভুল তথ্যৰে গোটেইখিনি যে ৰাইজৰ আগত দাঙি ধৰিছে সেইখিনি আমি গোটেইখিনি প্ৰমাণিত কৰি দিম। গোটেই বিষয়টো দুটাকৈ যি ভিডিঅ' ইয়াৰ পৰা যিহেতু এটা প্ৰচাৰ চলিছিল আৰু সেই ভিডিঅ'টো গোটেইটো আপোনাৰ নিৰ্দেশতে কৰা হৈছিল, আপোনাৰ নিৰ্দেশতে মাৰপিট হৈছিল বুলি দুটাকৈ গোচৰ ইতিমধ্যে ৰুজু হৈছে আৰু তাৰপিছত বহুতে অভিযোগো কৰিছে যে আপুনি একেবাৰে নিমাতে আছে, কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই। যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ দায়িত্বত আছোঁ, গোটেই বিষয়বস্তুটো মই চালি জাৰি চাই আছোঁ কোনে কি কৈছে কি নাই কোৱা আৰু কোনটো আধাৰত তেওঁলোকে গোটেই কথাখিনি কৈ আছে। আৰু ইতিমধ্যে তেওঁ 2খন এজাহাৰ ৰুজু হৈছে। এখন এজাহাৰ কথাত কোনো উল্লেখ কৰা নাই। যিখন প্ৰথম এজাহাৰ আছিলে তাততো কাৰো নামেই উল্লেখ নাই, না পইচাৰ কথা আছে, না মোৰ নামৰ কথা আছে, কোনো একো উল্লেখেই নাই। দ্বিতীয় এজাহাৰখন সম্পূৰ্ণ মেনুপুলেট কৰি তেওঁলোকে ৰুজু কৰিছে। গতিকে সেই সন্দৰ্ভত সম্পূৰ্ণ তথ্য সহকাৰে মই প্ৰেছ মিটত দাঙি ধৰিম। প্ৰথমখন যিখন এফআইআৰ সেই এফআইআৰখন ক'তো ওলোৱা নাই। প্ৰথমখন এফআইআৰ যিখন তেওঁলোকে তাত দিছিলে সেই এফআইআৰখনত মোৰ নামো নাই, তাত কোনে কি কয় পইচাৰ কথাও নাই। তাত সম্পূৰ্ণভাৱে লিখা আছে যে তেওঁলোকে 1.5 মাহে হৈছিলে ইয়াত অহা আৰু তাৰপিছত সম্পূৰ্ণ মেনুপুলেট কৰি মেলি আৰু এখন এজাহাৰ দিছে আৰু এজাহাৰ দিয়াখনত আমি ৰহস্য গোন্ধ পাইছোঁ আৰু এইখিনি সম্পূৰ্ণ তথ্য সহকাৰে আমি দাঙি ধৰিম। এতিয়া কাৰ বিৰুদ্ধে দিয়া হ'ল গোচৰ? আমি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ওপৰত দিছোঁ, আমি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ ওপৰত আৰু কি কয় ভূপেন বৰাৰ ওপৰত। প্ৰশ্নটো হৈছে যে 24 তাৰিখৰ ৰাতি যি ভিডিঅ' শ্ৰমিকক প্ৰহাৰ কৰা ভিডিঅ'টো দেখুওৱা হৈছে সেইটো আপোনাৰ প্ৰৰোচনাত হৈছে বুলি কোৱা হৈছে। 15 লাখ টকা দিবলৈ থকাৰ বাবে পইচা নিদি খেদি পঠোৱা বুলি কোৱা হৈছে। এই সম্পূৰ্ণ বিধানসভাটো এই কথা বতৰাবিলাক ওলাইছে। সামগ্ৰিকভাৱে গোটেই বিষয়টো কি বুলি ক'ব? তাৰমানে প্ৰথম এখন এজাহাৰ দিছিলে, প্ৰথম এজাহাৰখনত কোনো ধৰণৰ তেনেকুৱা মোৰ কথা বা পইচা দিয়াৰ কথা বা সাম্প্ৰদায়িক সংঘৰ্ষৰ একো কথাই উল্লেখেই নাই। আৰু তাৰ দ্বিতীয় দিনা আৰু এখন এজাহাৰ দিছে আৰু সম্পূৰ্ণ এখন তেওঁলোকে মানে এক পৰিকল্পিতভাৱে তেওঁলোকে এজাহাৰখন দিছে। তাত তেওঁলোকে বন্দুক বাৰুদৰ কথা কৈছে। প্ৰথম এজাহাৰখনত তেনেকুৱা বাঁহৰ কিবা আৰু বেতৰ মাৰিছে বুলি কৈছে, কিন্তু সম্পূৰ্ণ দ্বিতীয় এজাহাৰখনত বন্দুকৰ পৰা আদি কৰি তৰোৱাল আদি একদম চব কথা লিখি দিছে। আৰু এই ধৰণে যিধৰণে একদম সম্পূৰ্ণ পৰিকল্পিতভাৱে গোটেই বিষয়বস্তুটো আচলতে উলিয়াই দিয়া হৈছে। যিহেতু আমাৰ শিৱসাগৰ জিলাৰ যিখিনি জাতি জনগোষ্ঠী আছিলে 30টা জাতি জনগোষ্ঠীয়ে আমাৰ বজাৰ আৰু আমাৰ পথাৰৰ উদ্দেশ্যে খিলঞ্জীয়া অস্তিত্ব ৰক্ষা যি সংগ্ৰাম শিৱসাগৰৰ পৰা আৰম্ভ কৰিছিলে এই সংগ্ৰামখন সম্পূৰ্ণ বিপথে পৰিচালিত কৰিবৰ কাৰণে এই ধৰণৰ তেওঁলোকে মানে পৰিকল্পিত পৰিৱেশ সৃষ্টি কৰিছে। পৰিকল্পনা নেতৃত্বত কোন আছে এইখিনি মই প্ৰেছ মিটত ক'ম দাদা। তথাপিও এতিয়া অকণমান জনাটো ভাল। নাই, আমি গোটেইখিনি তথ্য সহকাৰে দিম। আমি তথ্য নিদিলে হয়তো আধৰুৱা হৈ যাব, যিহেতু আমি সম্পূৰ্ণ তথ্য সহকাৰে গোটেই কথাখিনি আমি 4টা বজাত প্ৰেছ মিটত দিম। মানে গোচৰ আপুনি যি 3গৰাকী ব্যক্তিৰ বিৰুদ্ধে দিছে, অখিল গগৈ শিৱসাগৰৰ বিধায়ক, তেওঁলোকৰে পৰিকল্পনা, সেইখিনি আমি তথ্য সহকাৰে দিম। দেৱব্ৰত শইকীয়াই এইখিনি কথা কৈছে। দেৱব্ৰত শইকীয়াই ইমান কথাখিনি কৈছে, ইমান জোৰে জোৰে কৈছে, যি সময়ত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত তেওঁলোকে বিধানসভাত যিধৰণে ৰোল প্লে' কৰিবলৈ আহিলে এই গোটেই বিষয়বস্তুখিনি ফালৰ পৰা ফালৰি কাটি আহি ডিঙত যিধৰণে নাবালিকা কিশোৰীক ধৰ্ষণ কৰা হ'ল এই কথাখিনি তাত স্থান নাপায়। সম্পূৰ্ণ গোটেই কথাটো ফালৰি কাটি আহি তেওঁলোকে শিৱসাগৰ কেন্দ্ৰিক কৰি এই গোটেই বিষয়টো উত্থাপন কৰিছে। গতিকে মই গোটেইখিনি তথ্য ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য পৰিণত হৈ গোটেই কথাখিনি কোৱা হৈছে। আৰু ভূপেন বৰাই আগবাঢ়ি একো নাজানে, মাজত আহি সোমাই দিছে। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেঞ্চিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেঞ্চিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।